পৃথিৱীৰ ৰং কি তেওঁ দেখা নাই, পোহৰ কি তেওঁ নাজানে, আনৰ সহায়ত বা লাখুটিডালক ভৰসা কৰি এনেদৰে খুপি খুপি তেওঁ আগবাঢ়ে। এই বাটেৰে তেওঁ পোহৰ কৰিছে আনৰ জীৱন। তেখেতৰ নাম সঞ্জীৱ দাস। জন্মান্ধ, অৱশ্যে শাৰীৰিক প্ৰতিবন্ধকতাত তেওঁ থমকি নৰল। ওদালগুৰিৰ কৌপাতি নেপালীপাৰৰ যুৱক সঞ্জীৱ দাসে ইতিমধ্যে দিল্লীৰ পৰা গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী। আনৰ জীৱন পোহৰোৱাৰ বাবে স্থাপন কৰিলে এখন বিদ্যালয়। মনৰ ৰং দেখা নোপোৱা, পৃথিৱীৰ ৰং দেখা নোপোৱা এইজন যুৱকৰ প্ৰচেষ্টাত, একানপতীয়া ঐকান্তিক প্ৰচেষ্টাত এখন বিদ্যালয় গঢ় লৈ উঠিছে। এইখন বিদ্যালয়তে তেওঁ বিনা বেতনে সুদীৰ্ঘকাল শিক্ষাদান কৰি আহিছে আন বহু দিব্যাংগ ছাত্ৰ ছাত্ৰীক। সম্প্ৰতি সঞ্জীৱৰ বিদ্যালয়ত দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় 80 জন। আশা কৰোঁ যাতে মই এই ল'ৰা ছোৱালীৰ লগতে মানে শিক্ষাদান দি ফালে মই ইয়াতে মানে মোৰ মৃত্যুলৈ মই ইয়াতে মই সেই সমৰ্পণ কৰিব। একে সময়তে সঞ্জীৱৰ এই যাত্ৰাৰ সমভাগী হোৱাৰ বাবে তেওঁক সহায়ৰ বাবে আগবাঢ়ি আহিছে স্থানীয় লোকো। আপোনালোকেও বা আমাৰ এই অঞ্চলৰ ৰাইজত আৰু গোটেই অসমবাসীকো জনাওঁ যে আপোনালোকেও যদি কোনোবা ইচ্ছুক আগ্ৰহী তেখেতক সহায় কৰক। সঞ্জীৱৰ এই আদৰ্শ, দৃঢ় মনোবল আমাৰ সকলোৰে বাবে প্ৰেৰণা হওক। প্ৰাগ নিউজৰ পৰিয়ালৰ পৰাও সঞ্জীৱলৈ থাকিল শুভকামনা। ভিডিঅ' জাৰ্নেলিষ্ট গিৰিন ৰাভাৰ সহযোগত ওদালগুৰিৰ পৰা জিতুমণি কলিতাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।